নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ ষ্টাডি উইথ জিন্তু কলিতা ইউটিউব চেনেলটোলৈ স্বাগতম। আপোনালোক যদি কোনোবা চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়াইছোঁ 2021ত অহা কিছুমান মেথছৰ কুৱেশ্যন আৰু এনচাৰৰ বিষয়ে। অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব। আপোনালোকৰ 1% হ'লেও এই ভিডিঅ'টি শেষলৈকে চালে আপোনালোকৰ প্ৰফিট হ'ব। গতিকে ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্ন: 6টা সংখ্যাৰ গড় 8 আৰু এটা সংখ্যা যোগ কৰাত গড় হ'ল 9। এতিয়া যোগ কৰা সংখ্যাটো কি? এইটো আগতে হৈ যোৱা অসম পুলিচৰ লিখিত পৰীক্ষাত আহিছে। ইয়াত 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰ কোনটো হ'ব আমি চাওঁ। প্ৰথম 6টা সংখ্যাৰ গড় হ'ল 8, টোটেল হ'ল 48। এটা সংখ্যা যোগ কৰাত টোটেল সংখ্যা হ'ল 7টা। গতিকে 7টা সংখ্যাৰ গড় হৈছে 9 সমান কিমান? 63। গতিকে 63 মাইনাছ 48 কিমান হ'ব? 15। গতিকে নতুন সংখ্যাটোৰ গড় হ'ব 15। 15টো ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন: এখন কলেজৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ আসনৰ সংখ্যাৰ একাদিক্ৰমে অনুপাত আছিল 5:7:8। এটা প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যা 40%, 50% আৰু 75% বৃদ্ধি কৰা হ'ল। এতিয়া আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত বৃদ্ধি পোৱা আসনৰ সংখ্যাৰ অনুপাত কিমান? গতিকে কিমান বঢ়াইছে? 40%, 50% আৰু 75% বঢ়াইছে তিনিটা শাখাত। গতিকে আসনৰ সংখ্যা বৃদ্ধি কৰাৰ পিছত কিমান অনুপাতত বৃদ্ধি পাইছে সেইটো আমাক উলিয়াব দিছে। গতিকে আমি সেইটো কিমান অনুপাতত বৃদ্ধি পাইছে আমি চাওঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন অসম পুলিচৰ আগতে হৈ যোৱা পৰীক্ষাত অহা দেখা গৈছিলে। সেইবাবে মই বাছি আপোনালোকৰ মাজলৈ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। আমাক দিয়া আছে আৰ্টছ, কমাৰ্চ আৰু ছায়েন্সৰ ৰেচিঅ' কিমান? 5:7:8। আৰু আৰ্টছৰ কিমান পাৰ্চেণ্ট বৃদ্ধি পাইছে? 40%। গতিকে আগতে 100 আছিলে, এতিয়া 40% বৃদ্ধি পোৱা মানে কিমান হৈছে? 140। কমাৰ্চৰ কিমান পাৰ্চেণ্ট বৃদ্ধি পাইছে? 50%। গতিকে আগতে 100 আছিলে, এতিয়া 50% বৃদ্ধি পোৱা মানে কিমান হৈছে? 150। ছায়েন্সৰ আগতে আছিলে 100, এতিয়া কিমান পাৰ্চেণ্ট বৃদ্ধি পাইছে? 75%। গতিকে কিমান হৈছে? 175। গতিকে আমি ৰেচিঅ' ওলাম কিমান বৃদ্ধি পোৱা আসনৰ সংখ্যাৰ ৰেচিঅ'। গতিকে 5 কিমান পাৰ্চেণ্ট? 40% বৃদ্ধি পাইছে, 140 তলত 100। ৰেচিঅ' কিমান? কমাৰ্চৰ কিমান? আগতে আছিল 7, এতিয়া কিমান পাৰ্চেণ্ট বৃদ্ধি পাইছে? 150 তলত আহিল 100। কিমান আছিলে ছায়েন্সৰ? 8, এতিয়া কিমান পাৰ্চেণ্ট বৃদ্ধি পাইছে? 75। গতিকে 175 ডিভাইডেড বাই 100। 100 কেঞ্চেল। 5 যাব 28 বাৰ, 5 যাব 30 বাৰ আৰু 5 যাব 35 বাৰ। গতিকে 5 × 28 কিমান হ'ব? 140। ৰেচিঅ' 7 30ক ইনটু কৰোঁতে হ'ল 210। ৰেচিঅ' 8 35ক ইনটু কৰোঁতে হ'ল আমাৰ 280। গতিকে এইটো 0 কেঞ্চেল, এইটো 0 কেঞ্চেল, এইটো 0 কেঞ্চেল। গতিকে আৰু কাটা নাযায়। 7 কাটা যাব, 7 2 গুণ 14, 7 3 গুণ 21 আৰু 7 4 গুণ 28। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব 2:3:4। গতিকে বৃদ্ধি পোৱাৰ পিছত অনুপাত হ'ব 2:3:4 ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন: এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত 3:2। যদি ল'ৰাৰ সংখ্যা 20% আৰু ছোৱালীৰ সংখ্যা 10% বৃদ্ধি কৰা হয় তেন্তে
নতুন অনুপাত কিমান হ'ব গতিকে আমাক কি উলিয়াব দিছে ল'ৰাৰ 20% বৃদ্ধি কৰাৰ পিছত আৰু ছোৱালীৰ 10% বৃদ্ধি কৰাৰ পিছত যিটো অনুপাত ওলাব সেইটো অনুপাত আমাক উলিয়াব দিছে গতিকে আমি চাওঁ কেনেকৈ উলিয়াই দিছে ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান দিছে 3:2 তাৰ পৰা ল'ৰাৰ কিমান শতাংশ বৃদ্ধি কৰিছে 20% আৰু ছোৱালীৰ কিমান শতাংশ বৃদ্ধি কৰিছে 10% গতিকে ল'ৰাৰ 20% বৃদ্ধি কৰাৰ পিছত কিমান হৈছে 120 আৰু ছোৱালীৰ 10% বৃদ্ধি কৰাৰ বাবে হৈছে 110 গতিকে আমি নতুন অনুপাতটো চাম গতিকে ল'ৰাৰ আগৰ অনুপাত আছিলে 3 আৰু ইফালে কিমান আছিলে 20% বৃদ্ধি কৰাৰ পিছত ওপৰত হৈছে 120 তলত হৈছে 100 অনুপাত কিমান আছিলে আগৰ ছোৱালীৰ অনুপাত আছিলে 2 গতিকে নতুনকৈ বৃদ্ধি কৰাৰ পিছত কিমান হৈছে 110 আৰু কিমান তলত 100 তলৰ 100 তলৰ দুটা কেনসেল ওপৰৰ 0 কেনসেল গতিকে 3 বাৰং কিমান 36 হৰণ 2 এগৰং কিমান 22 গতিকে 18 36ক 2 ৰে যাব 18 বাৰ আৰু 22ক 2 ৰে যাব 11 বাৰ গতিকে আমাৰ ৰাইট এনসাৰ হ'ব right answer 18:11 next question দুখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাত 6:5 যদি প্ৰথম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 25% আৰু দ্বিতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 10% বৃদ্ধি কৰা হয় তেনেহলে নতুন অনুপাত কিমান হ'ব গতিকে আমাক কি কৰিছে 25% আৰু 10% বৃদ্ধি কৰাৰ পিছত আমি এটা অনুপাত পাম সেই অনুপাতটো আমাক কৰিছে কি হ'ব গতিকে আমি সলভ কৰি চাও কি হয় আমাক দুখন বিদ্যালয়ৰ অনুপাত দিয়া আছে প্ৰথম বিদ্যালয়খন আমি ধৰিছো S1 আৰু দ্বিতীয় বিদ্যালয়খনক ধৰিছো আমি S2 গতিকে দুখন বিদ্যালয়ৰ অনুপাত দিয়া আছে 6:5 আনহাতে দিয়া আছে প্ৰথম বিদ্যালয়খনত কিমান পাৰ্চেন্ট বৃদ্ধি হৈছে 25% বৃদ্ধি কৰা হৈছে গতিকে কিমান হ'ব 25% বৃদ্ধি কৰোঁতে 100ত গতিকে 100 + 25% সমান 125 আৰু দ্বিতীয় বিদ্যালয়খনত কিমান পাৰ্চেন্ট বৃদ্ধি কৰিছে 10% গতিকে হ'ব 110 গতিকে S1 অনুপাত S2 ৰ নতুন অনুপাত হ'ব বৃদ্ধি কৰাৰ পিছত 6 into কিমান আগৰ দৰে 125/100 অনুপাত কিমান প্ৰথম আছিল 5 ৰেশিও গতিকে 110/100 100 কেনসেল 5 এৰে যাব 5 25 125 আৰু 5 এৰে যাব 5 22 110 এটো 22 আৰু না যায় তাৰ পাছত হ'ব আমাৰ 6 25 150 অনুপাত 5 22 110 গতিকে 0 কেনসেল গতিকে আমাৰ হ'ব 15:11 is the correct answer next question এজন ল'ৰাক লিখিবলৈ কোৱা হ'ল 2^5 * 9 স্কয়াৰ কিন্তু হি লিখিলে 2592 এতিয়া দুয়োটা সংখ্যাৰ মাজত সংখ্যাসূচক পাৰ্থক্য কিমান এনেকুৱা ধৰণৰ প্ৰশ্ন 2021 চনৰ অসম পুলিচত আহিছিল এই কাৰণে মই এটো প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো গতিকে আপোনালোকক মই দেখাই আছো কেনেদৰে ইয়াক অতি কম সময়ত সলভ কৰিব পৰা যায় ছাত্ৰক লিখিব কৈছিলে 2^5 * 9 স্কয়াৰ কিন্তু হি কি লিখিলে 2592 গতিকে হি লিখাটো আৰু লিখিব দিয়াটোৰ মাজত ডিফাৰেন্স কিমান হ'ব গতিকে আমি চাওঁ 2 5টা পূৰণ আৰু 9 দুটা পূৰণ সমান কিমান 2592 2 5টা পূৰণ মানে 2 2 4 4 2 8 2 16 2 কিমান 32 আৰু 9 9 গুণ কিমান 81 সমান কিমান 2592 32ক 81 দি পূৰণ কৰিলে হয় 2592 সমান 2592 গতিকে ইয় দুটাৰ মাজত হিয়াক লিখিব দিয়া আৰু হি লিখাৰ মাজত ডিফাৰেন্স হ'ব 0 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 0